মায়ঙত এক ব্যতিক্ৰমী বজাৰ লাগ বুলি ক'লে সকলো পোৱা যায় বজাৰখনত। মায়ঙত ইকৰা এক্সেলেন্স একাডেমি অনুষ্ঠিত কৰিছে এখন ব্যতিক্ৰমী বজাৰ, য'ত ক্ৰেতা বিক্ৰেতা কণ ছাত্ৰ-ছাত্ৰী কি নাই বজাৰখনত শাক পাচলিৰ পৰা আৰম্ভ কৰি ফল মূল খাৰু মণি জোতা চেণ্ডেল মাছ আদি সকলো পায় বজাৰখনত। এয়া ইকৰা এক্সেলেন্স একাডেমিয়ে আয়োজন কৰা দ্বিতীয়খন অকণিৰ বজাৰ। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰথমবাৰৰ বাবে একাডেমীৰ কৰ্তৃপক্ষই আয়োজন কৰা অকণিৰ বজাৰখনে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছিল। শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ গাণিতিক জ্ঞান আৰু ব্যৱসায়িক মনোবল বৃদ্ধিৰ লক্ষ্যৰে অকণিৰ বজাৰ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে একাডেমীৰ অধ্যক্ষ আব্দুৰ ৰহিমে। অকণিৰ বজাৰখন অনুষ্ঠিত কৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পূৰ্ণ সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে একাডেমীৰ সভাপতি জিয়াবুৰ ৰহমানে। মায়ঙৰ পৰা মুছিকুজ্জামানৰ প্ৰতিবেদন R24 লাইভ। হয়, আমি ইকৰা এক্সেলেন্স একাডেমিয়ে শিক্ষাৰ্থীসকলক বাস্তৱিক জগতখনৰ লগত পূৰ্ণৰূপত চা-চিনাকি কৰাৰ কাৰণেৰে আমি প্ৰত্যেক বছৰে অকণি বজাৰ আয়োজন কৰোঁ। এই বজাৰৰ মূল উদ্দেশ্য হ'ল ল'ৰা ছোৱালীক বাস্তৱিক গাণিতিক ধাৰণা আৰু বাস্তৱিক জগতখনত কেনেকৈ বজাৰে হওক বা মানুহৰ লগত আচাৰ ব্যৱহাৰেই হওক ইত্যাদি বিষয়বোৰ যাতে ল'ৰা ছোৱালী বাস্তৱ জগতখনৰ লগত চা-চিনাকি হ'ব পাৰে, তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক এই অকণি বজাৰৰ এখন পৰিচালিত কৰিব দিম। আৰু যিখন বজাৰত সম্পূৰ্ণ শিক্ষাৰ্থীসকলে নিজেই বজাৰখন পৰিচালিত কৰে, ক্ৰেতা আৰু বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থীসকলে এই দুয়োটা ৰূপে তেওঁলোকে ধাৰণ কৰে। আৰু বজাৰখন ইতিমধ্যে আপোনালোকে দেখি পাইছে যে সুন্দৰ ৰূপত বজাৰখন পৰিচালিত হৈছে। আৰু এই উদ্দেশ্য আগত ৰাখি, কাৰণ আজিকালি ল'ৰা ছোৱালীসকলক যদি কোৱা হয় 1 কেজিত কিমান গ্ৰাম, হয়তো কোনো ছাত্ৰ ছাত্ৰীয়ে সঠিকভাৱে ক'ব নোৱাৰিব, কিন্তু যেতিয়া প্ৰেক্টিকেলিভাৱে যেতিয়া ল'ৰা ছোৱালী এইখিনি গম পাব, তেতিয়া এই উত্তৰ বা এইটো তেওঁৰ জীৱনত আজীৱনৰ কাৰণে তেওঁৰ মনত থাকিব। এই উদ্দেশ্যে আমি প্ৰত্যেক বছৰত মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহৰ অন্তিম যিটো শনিবাৰ থাকে, আমি সেই বাৰতে আমি আয়োজন কৰোঁ অকণি বজাৰ।